Dear students, welcome to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 চৰাইদেউ জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছে হেতু এই ভিডিওটোৰ জৰিয়তে আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন বলা আমি ভিডিওটো আৰম্ভ কৰিছো প্ৰথমটো প্ৰশ্ন 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু 16 অক্টোবৰ তাৰিখে দুই নম্বৰ প্ৰশ্ন তলৰ কোনটো ঘটনাক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখীয় ঘটনা বুলি কোৱা হয় আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন বি যেটো আছে হেতু চিপাহী বিদ্ৰোহ যেটো নেকি আমাৰ 1857 চনত হৈছিল 3 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো কাৰ ইয়াতে চাৰিটা টোটাল অপচন দিয়া আছে এই অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু সুভাষ চন্দ্ৰ বসু 4 নম্বৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলনৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ ইয়াতে চাৰিটা উক্তি দিয়া আছে ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত থকা কোনটো উক্তি হয় বা শুদ্ধ উক্তিটো ক'ব দিছে আমাক এই নম্বৰত কৈছে ক্ৰিপছ মিছন ব্যৰ্থ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে এটো হসা হয় আৰু উক্তি এটাৰ কথা ক'ব দিছে যদি আৰু যদি এইটোৱে হসা হয় তেতিয়াহলে আমি আৰু বেলেগ চাব নালাগে বাকি যি তিনিটা আছে এই তিনিটা অশুদ্ধ হ'ব আৰু এক নম্বৰ যেটো আছে এইটোৱে শুদ্ধ হ'ব ঠিক আছে সেই কাৰণে আমাৰ অপচন এ যেটো আছে এইটোৱে শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা আৰু উত্তৰটো বাছি উলোৱা ইয়াতে এ নম্বৰত ৰাওলাট আইনৰ কথা কৈছে ৰাওলাট আইন যেটো 1919 চনত সংগঠিত হৈছিল দ্বিতীয় ঘূৰণীয় মেজমেল এইটো হৈছিল 1931 চনত তৃতীয়তে আছে ভাৰত ত্যাগ আন্দোলন 1942 চন আৰু ভাৰত স্বাধীন আইন এটো 1947 চন এ 4 লগত বি 1 লগত সি 2 লগত আৰু ডি 3 লগত এটো ক'ত আছে অপচন বি ত আছে আমাৰ সেই কাৰণে অপচন বি যেটো আছে হেতু শুদ্ধ উত্তৰ হ'ব অপচন বি 6 নম্বৰ প্ৰশ্ন অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ হল যথাক্ৰমে ইয়াতে কোনটো প্ৰথমত হৈছে তাৰ পিছত কোনটো তাৰ পিছত কিন্তু এনেকুৱাকে আমাক মিলাব দিছে আমি সকলোৱে জানো যে প্ৰথমতে ফুলগুৰি যেটো ধাবা আছিল হেতু হৈছে তাৰে পিছত হৈছিল ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু তাৰ পিছত পাথৰঘাটৰ কৃষক বিদ্ৰোহ আৰু এই সিকোয়েন্সত কোনটো অপচনত আছে হেতু আমি চাব লাগিব অপচন সি ত আছে অপচন সি হ'ব এই কাৰণে ৰাইট আনসাৰ ফুলগুৰি ধাবা ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰু তাৰ পিছত শেষত পাথৰঘাটৰ কৃষক বিদ্ৰোহ 7 নম্বৰ প্ৰশ্ন তলত উল্লেখিত কোনটো দিশ অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব হিচাপে চিহ্নিত হৈছিল আৰু ইয়াতে যিখিনি অপচন দিয়া আছে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু 1861 চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল 8 নম্বৰ প্ৰশ্ন 1953 চনত মুফত মিলছ অসমলৈ আহোতে মনিৰাম দেৱানে পেশ কৰা আৰ্জিখনত উল্লেখ কৰা দিশটো আছিল আৰু যিখিনি আমাৰ অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো আছে হেতু যত নেকি কোৱা হৈছে যে আহোম ৰাজকোঁৱৰ কন্দ্ৰপেশ্বৰ সিংহক পুনৰ আহোম ৰাজসিংহাসনত বহোৱা 9 নম্বৰ প্ৰশ্ন জোনাকী আলোচনী কোনে প্ৰকাশ কৰিছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু অসমীয়া ভাষা উন্নতি সাধিনী সভা 10 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ক্ষেত্ৰত তলৰ কোন কেইটা উক্তি শুদ্ধ ইয়াতে চাৰিটা উক্তি দিয়া আছে 1 নম্বৰত কৈছে
ইয়াৰ প্ৰথমজন সভাপতি কুলধৰ চলিহা আছিলে। এইটো সঁচা হয়, প্ৰথম যিটো আছে। 2 নম্বৰত কৈছে ইয়াৰ প্ৰথমজন নিৰ্বাচিত সভাপতি আছিলে নবীন চন্দ্ৰ বৰদলৈ। এইটো মিছা হয়। ঠিক আছে, প্ৰথমজন নিৰ্বাচিত সভাপতি আছিলে বিষ্ণুৰাম মেধি আৰু নবীন চন্দ্ৰ বৰদলৈ যে কৈছে সেইটো সম্পাদক আছিলে। 3 নম্বৰত কৈছে ইয়াৰ তত্ত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে। এইটো সঁচা হয়। আৰু 4 নম্বৰত কৈছে ইয়াৰ 41তম বাৰ্ষিক অধিৱেশন পাণ্ডুত হৈছিলে। এইটোও সঁচা হয়। তাৰমানে 1 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ এইটো ক'ত আছে সেইটো শুদ্ধ হ'ব। অপশ্যন চিত আছে 1 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ, আৰু সেইকাৰণে অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্ন, তলৰ উক্তি দুটা বিবেচনা কৰা। 1 নম্বৰত কৈছে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী। এইটো সঁচা হয়। 2 নম্বৰত কৈছে ভাৰত ত্যাগ আন্দোলনৰ আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিলে। এইটোও সঁচা হয়। যিটো অপশ্যনত আমাৰ 1 আৰু 2 দুয়োটা শুদ্ধ বুলি ক'ব, সেইটো আমাৰ ৰাইট এনচাৰ হ'ব। ইয়াতে যি 4টা অপশ্যন দিয়া আছে তাৰে ভিতৰত অপশ্যন বি যিটো আছে, য'ত নেকি কৈছে 1 আৰু 2 দুয়োটা শুদ্ধ, এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্ন, অসম স্থাপত্য শিল্পৰ ঐতিহ্যত কোন যুগৰ শিল্পীকলাই বিশেষ স্থান অধিকাৰ কৰে? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ, আহোম যুগ। 13 নম্বৰ প্ৰশ্ন, লোক সংস্কৃতিৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ? আৰু ইয়াতে 4টা উক্তি দিয়া আছে। এই 4টা উক্তিৰ ভিতৰত অপশ্যন এ যিটো আছে সেইটো আমাৰ শুদ্ধ হ'ব, য'ত নেকি কোৱা হৈছে সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিক কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ আহৰণ কৰে। 14 নম্বৰ প্ৰশ্ন, তলৰ বাক্যসমূহ বিবেচনা কৰা। ইয়াতে এটা উক্তি দিছে, এটা যুক্তি দিছে। উক্তিত কৈছে সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য। এইটো সঁচা হয়। আৰু যুক্তি কৈছে সাংস্কৃতিক বহুত্ববাদ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। এইটোও সঁচা হয়। তাৰমানে উক্তি আৰু যুক্তি দুয়োটা সঁচা। সেইকাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো এ শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। 15 নম্বৰ প্ৰশ্ন, নগোষ্ঠীসকলে আগবঢ়োৱা কোনবোৰ অৱদান বৰ্তমানেও ভাৰতত প্ৰচলিত বুলি তুমি ভাবা? আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো ধান খেতি, হালধিৰ ব্যৱহাৰ, গুড় তৈয়াৰ কৰা কৌশল। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বৃত্তি প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত? ইয়াতে যি 4টা অপশ্যন দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো, য'ত নেকি কোৱা হৈছে মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনকেইটা উক্তি শুদ্ধ? ইয়াতে কেইটামান উক্তি দিয়া আছে। 1 নম্বৰত কৈছে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। এইটো সঁচা হয়। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। এইটোও সঁচা হয়। 3 নম্বৰত কৈছে সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। এইটোও সঁচা হয়। 1, 2, 3 এই তিনিওটা উক্তি সঁচা।
এইটো আমাৰ কোনটো অপশ্যনত আছে সেইটো আমি চাব লাগিব অপশ্যন সি যেটো আছে অপশ্যন সি চোৱা 1 2 আৰু 3 এই তিনিওটা শুদ্ধ বুলি কৈছে আৰু এইটোই হ'ব আমাৰ শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্ন তলত এ আৰু বি অংকত সম্পদৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা হৈছে এ অংকৰ কোনটোৰ লগত বি অংকৰ যিকোনো এটা মিলালে উপস্থাপনটো শুদ্ধ হ'ব 1 নম্বৰত কৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন এটো আমাৰ 3 ৰ লগত মিলিব যেটো 1 নম্বৰ আছে এটো 3 ৰ লগত মিল খাব প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ 2 নম্বৰত মালিকী সত্যক ভিত্তি কৰি সম্পদৰ শ্ৰেণী বিভাজন এইটো আমাৰ 4 ৰ লগত মিলিব যত নেকি কোৱা হৈছে ব্যক্তিগত সম্পদ জাতীয় সম্পদ ইত্যাদি 3 নম্বৰত কৈছে গঠন অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন এইটো আমাৰ 1 ৰ লগত মিলিব জীৱীয় অজীৱীয় সম্পদ আৰু হেকত কৈছে উপলব্ধ বা স্থায়িত্ব অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন এইটো হ'ব নৱীকৰণ আৰু অনৱীকৰণ যোগ্য 4 টো 2 ৰ লগত মিলিব এই কাৰণে 1 to 3 ৰ লগত 2 to 4 ৰ লগত 3 to 1 ৰ লগত আৰু 4 to 2 ৰ লগত এইটো কোনটো অপচনত আছে হেতু আমি চাব লাগিব হেতু ইয়াতে যদি তোমালোকে অপচন 2 চোৱা ঠিক আছে অপচন বি যত আছে হেতুৰ লগত মিল খাব সেই কাৰণে আমাৰ অপচন বি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব 19 নম্বৰ প্ৰশ্ন স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ 0.035% 20 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনবোৰ কাৰক দ্ৰুতগতিত পৃথিৱীৰ পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত দায়বদ্ধ আৰু ইয়াতে 1 নম্বৰ দিয়া আছে জনসংখ্যা বৃদ্ধি এটো হয় 2 নম্বৰত দিয়া আছে ইন্ডাষ্ট্ৰিয়েলাইজেশন এটো হয় উদ্যোগীকৰণ তাৰ পিছত দিয়া আছে ফৰেষ্টেশন বননীকৰণ এটো নহব আৰু 2 নম্বৰত দিয়া আছে নগৰীকৰণ এটো হ'ব তাৰ মানে এ বি আৰু সি 1 2 আৰু 4 যত আছে এটো শুদ্ধ উত্তৰ এটা আমি অপচন চাব লাগিব অপচন বি ত আছে 1 2 আৰু 4 সেই কাৰণে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 21 নম্বৰ প্ৰশ্ন তলত কোনবোৰ উক্তি শুদ্ধ এটো কৈছে 1 নম্বৰত কৈছে তেথিস সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা দক্ষিণকৈ দুটা ভাগত বিভক্তি কৰিছিল এটো হসা হয় 2 নম্বৰত কৈছে তেথিস সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক পূব পশ্চিমকৈ দুটা ভাগত বিভক্তি কৰিছিল এটো মিছা হয় 3 নম্বৰত কৈছে তেথিস সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক 4টা ভাগত বিভক্ত কৰিছিল এটো মিছা হয় 4 নম্বৰত কৈছে তেথিস সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াক 3টা ভাগত বিভক্ত কৰিছে এটো মিছা হয় তাৰ মানে কেৱল এ যেটো আছে হেতু শুদ্ধ হ'ব আৰু সেই কাৰণে অপচন এ যেটো আছে যত নেকি কোৱা হৈছে কেৱল 1 এটোই হ'ব আমাৰ ৰাইট আনসাৰ 22 নম্বৰ প্ৰশ্ন উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজলৈ পোৱা অবয়বসমূহ ক্ৰম অনুসাৰে সজোৱা ইয়াতে তোমালোকে সকলোৱে জানা যে প্ৰথমতে আমাৰ কি হয় প্ৰথমতে হয় মহীসোপান তাৰ পিছত মহীঢাল তাৰ পিছত গভীৰ সমুদ্ৰতল তাৰ পিছত সমুদ্ৰতলীৰ ধ্ৰুনি তাৰ পিছত শৈলহীৰা আৰু দ্বীপ আৰু হেকত গভীৰ সমুদ্ৰ ঘাট আৰু এটো ক'ত আছে হেতু আমি চাব লাগিব এনেকুৱা সিকোয়েন্সত আৰু আমাৰ অপচনবোৰৰ মাজত অপচন বি টো চোৱা অপচন বি টোৰ লগত মিল খাইছে এই কাৰণে অপচন বি বা 2 আমাৰ হ'ব শুদ্ধ উত্তৰ নেক্সট আছে 23 নম্বৰ প্ৰশ্ন তলৰ কোন কেইখন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত আৰু যিকেইখন দেশ দিয়া আছে আৰু তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ভিয়েটনাম কম্বোডিয়া ফিলিপাইনছ জাপান টাইৱান 24 নম্বৰ প্ৰশ্ন অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাজ্যকেইখন হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু নাগালেণ্ড আৰু মণিপুৰ 25 নম্বৰ প্ৰশ্ন 2011 চনৰ অসমৰ
জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল এইটো দিছে অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি 398 জন 26 নম্বৰ প্ৰশ্ন তলৰ কোন কেইটা সেৱা খণ্ডৰ উদ্যোগৰ লগত জড়িত আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি পৰ্যটন উদ্যোগ বেংক আৰু বীমা সেৱা 27 নম্বৰ প্ৰশ্ন কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি শুৱালকুছি 28 নম্বৰ প্ৰশ্ন অসমৰ 6খন দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হ'ল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে সেইটো শিলচৰ 29 নম্বৰ প্ৰশ্ন তলৰ উক্তি দুটা বিবেচনা কৰা উক্তিটো দিছে স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ হৈছিল এইটো সঁচা হয় আৰু যুক্তি কৈছে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ তথা প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে প্ৰথম ঘূৰণীয়া মেজমেল পাতিছিল এইটো মিছা হয় তাৰমানে উক্তি সঁচা আৰু যুক্তি মিছা এইটো আমাৰ কোনটো অপচনত আছে এইটো চাব লাগিব উক্তি সঁচা যুক্তি মিছা এ শুদ্ধ আৰ অশুদ্ধ এইটো আমাৰ বি নম্বৰ অপচনত আছে সেইকাৰণে বি নম্বৰ অপচন যিটো আছে এইটো শুদ্ধ হ'ব 30 নম্বৰ প্ৰশ্ন তলৰ তালিকাখন মিলোৱা 1 নম্বৰত দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিলে 1 নম্বৰ 2 লগত মিলিব এফালে বি অংগৰ তাৰ পিছত বি আৰ আম্বেদকাৰ 1 নম্বৰৰ লগত মিলিব খচৰা সমিতিৰ সভাপতি আছিলে 3 নম্বৰত ডক্টৰ শশীনন্দ সিনহা তেখেতে আছিলে সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি 3 to 4 লগত মিলিব এটাই বাকি থাকিল জৱাহৰলাল নেহৰু 4 to 3 লগত মিলিব ঠিক আছে 1 2 লগত 2 1 লগত 3 4 লগত 4 3 লগত এইটো আমাৰ ক'ত আছে এইটো আমি চাব লাগিব 1 2 লগত 2 1 লগত 3 4 লগত 4 3 লগত এইটো আমাৰ অপচন ডি ত আছে এই কাৰণে অপচন ডি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যিটো আছে এইটো 16 ফেব্ৰুৱাৰী 1946 চনত 32 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ শক্তিশালী হবৰ বাবে তলৰ কোনটো দিশ গুৰুত্বপূৰ্ণ আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যিটো আছে সেইটো সদস্য ৰাষ্ট্ৰৰ সদিচ্ছা সহযোগিতা আৰু আনুগত্য 33 নম্বৰ প্ৰশ্ন মানৱ অধিকাৰ আয়োগ কিয় গঠন হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যিটো আছে সেইটো বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহ সুৰক্ষা দিবলৈ 34 নম্বৰ প্ৰশ্ন তলৰ বাক্য দুটা বিবেচনা কৰা ইয়াতে এটা উক্তি দিয়া আছে এটা যুক্তি দিয়া আছে উক্তিত কৈছে সচিবালয় হল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এইটো সঁচা হয় আৰু যুক্তিত কৈছে সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ এইটো সঁচা হয় সেইকাৰণে অপচন বি যিটো আছে এইটো শুদ্ধ হ'ব আমাৰ উত্তৰ য'ত নেকি কৈছে এ আৰু আৰ দুয়োটা শুদ্ধ এ হৈছে আৰৰ শুদ্ধ ব্যাখ্যা 35 নম্বৰ প্ৰশ্ন ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে সেইটো জুৰিক 37 নম্বৰ প্ৰশ্ন ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি 1935 চনত 37 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ বৈশিষ্ট্য সম্পৰ্কে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰত কৈছে মুদ্ৰাৰ গ্ৰহণযোগ্যতা থাকিব লাগিব এইটো সঁচা হয় 2 নম্বৰত কৈছে মাছ কণী গাখীৰ আদি মুদ্ৰা হ'ব পাৰে এইটো মিছা হয় তাৰমানে 1 নম্বৰ শুদ্ধ 2 নম্বৰ অশুদ্ধ এইটো ক'ত আছে এই যি চাৰিটা অপচন দিয়া আছে তাৰে ভিতৰত আমাৰ অপচন এ ত আছে সেইকাৰণে অপচন এ যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব সৰি এইটো এ নহয় দে চোৱা এ বি তলত দিয়া আছে সি ডি ওপৰত দিয়া আছে এই অপচনটো আমাৰ সি হয় য'ত
এক শুদ্ধ আৰু দুই অশুদ্ধ বুলি কৈছে এইটো অপশন সি হয় আমাৰ অপশন সি হ'ব ৰাইট আনসাৰ ঠিক আছে 38 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ বৈশিষ্ট্যসমূহ হল এক নম্বৰত দিছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে এটো হসা হয় দুই নম্বৰত কৈছে মুদ্ৰাৰ তৰল্য গুণ থাকিব লাগিব এটো হসা হয় আৰু তিনি নম্বৰ কৈছে মুদ্ৰা হল বিনিময়ৰ মাধ্যম এটো হসা হয় তাৰ মানে 1 2 3 যত আমাৰ আছে অপশন হেতু শুদ্ধ হ'ব অপশন ডি 1 2 3 আছে এই কাৰণ অপশন ডি হ'ব ৰাইট আনসাৰ 39 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ হল আৰু 1 নম্বৰত দিয়া আছে কেন্দ্ৰীয় বেংকে ঋণ যোগান ধৰে এটো মিছা হয় 2 নম্বৰত কৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে এটো হসা হয় 3 নম্বৰ কৈছে কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এটো মিছা হয় আৰু 4 নম্বৰত কৈছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদনা কৰে এটো হসা হয় তাৰ মানে 2 আৰু 4 হসা এটো ক'ত আছে এটো আমাৰ যিখিনি অপশন দিয়া আছে তুমি চোৱা এটো কত নাই তাৰ মানে আমি ইয়াতে এটা ডি নম্বৰ অপশন প্ৰডিউস কৰিব লাগিব এ বি সি দিয়া আছে ন 4 নম্বৰ দিয়া নাই যত নেকি 2 আৰু 4 হ'ব 2 and 4 আৰু হেটিয়ে হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে 40 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ ক্ৰম বিকাশৰ পাঁচটা পৰ্যায় যথাক্ৰমে হল প্ৰথমতে সকলোৱে আমি জানো প্ৰথমতে বিনিময় প্ৰথা তাৰ পিছত জন্তুমান তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত ধাতু মুদ্ৰা তাৰ পিছত কাগজী মুদ্ৰা আৰু এইটো সিকোয়েন্স কোনটো অপশনত আছে অপশন সি ত আছে এই কাৰণ অপশন সি হ'ব আমাৰ শুদ্ধ উত্তৰ 41 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি ভাৰতৰ প্ৰধানমন্ত্ৰী 42 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত কেতিয়া হেউজ বিপ্লৱৰ সূচনা কৰা হয় আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ 60 শতকত অপশন সি যেটো আছে হেতু হ'ব শুদ্ধ উত্তৰ 43 নম্বৰ প্ৰশ্ন ষষ্ঠ বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা আছিল আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি যেটো আছে হেতু 1980 চনৰ পৰা 1985 চনলৈ 44 নম্বৰ প্ৰশ্ন মানৱ উন্নয়নৰ সূচক তিনিটা হল আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি প্ৰত্যাশিত আয়ুষ শিক্ষা আৰু জীৱন যাত্ৰাৰ মান 45 নম্বৰ প্ৰশ্ন শুদ্ধটো বাছি উলোৱা ইয়াতে কোনটো শুদ্ধ হ'ব চাৰিটা অপশনৰ হেতু বাছিব দিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন এ যেটো আছে হেতু দেশ এখনৰ অৰ্থনৈতিৰ হৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱে হৈছে গোলকীকৰণ নেক্সট আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনছ বোৰ দিয়া আছে মমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আমাৰ চৰাইদেউ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়াল সায়েন্স বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছিল সেইখন আশা কৰিছো ভিডিওটোৱে তোমালোকক আহিবলগীয়া এক্সামিনেশ্যনৰ কাৰণে উপকৃত কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ